নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 26 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কম এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নতুন ল'ৰা কি উত্তেজিত হয় নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ বেছি ভাল পায় অসমখনক যিদিনা চাৰ্জশ্বিট দাখিল কৰা হ'ব তাৰ পাঁচদিনে ৰাজপথত নামিব মুখ্যমন্ত্ৰী SIT ৰিপৰ্ট দাখিলৰ পাছতে ন্যায়ৰ বাবে ৰাজপথত নামাৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰবাসীয়ে মৰমৰে ঠাই এৰি দিছে তেওঁলোকক নিশা অশান্তি কৰি থাকিম নেকি লগতে প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীয়ে একাংশ জুবিন অনুৰাগী কাণ্ডক লৈ ক্ষোভিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমক অশান্ত কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে কঠোৰ হ'বই যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কম জুবিনে জীয়াই থকা কালত নকৰা কাম আমি মৃত্যুৰ পাছত কৰিব নাপায় কিছু সংখ্যক লোকে আজিৰ প্ৰজন্মক বিপথে পৰিচালিত কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিব খুজিছে সেয়া অত্যন্ত নিন্দনীয় আখ্যা মুখ্যমন্ত্ৰী #Justice4Jubin Garg বিষয়ত ময়ো সতৰ্ক বুলি লগতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে সেয়ে চাৰ্জশ্বিট দাখিলৰ এই ন্যায়যাত্ৰাৰ অংশীদাৰ হ'ম সংবাদ মাধ্যমৰ আগত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ জুবিন ক্ষেত্ৰত আইন ভংগ কৰিলেই হ'ব বিপদ জুবিন ক্ষেত্ৰত দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষীয়ে কাকো বাধা নিদিয়ে কেৱল মাত্ৰ চৰকাৰে এটা নিয়ম বনাইছে আইন মানুহৰ কাৰণে সেইবাবে নিয়ম পালন কৰাটো মানুহৰ দায়িত্ব যদি কোনো লোকে আইন ভংগ কৰি উৰে নিশা জুবিন ক্ষেত্ৰত থাকে তেন্তে অঘটন ঘটিলে তেওঁলোক নিজেই দায়ী হ'ব আইন মানিলে ভাল নামানিলে নিজেই বিপদত পৰিব নিশা 11 বজালৈকে চাব পাৰিব জুবিনৰ ক্ষেত্ৰ পৰৱৰ্তী খবৰ ছবি জগতৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সাজু জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ছবিখনে দক্ষিণৰ দুখনকৈ ছবিক পিছ পেলালে বুকিঙত পিছ পৰিল বাহুবলী কান্তাৰা 10খনকৈ দেশত 25 নৱেম্বৰত মুক্তি দিয়াৰ পৰিকল্পনা লগতে মুম্বাই কলকাতা পুনে কেৰেলা হায়দৰাবাদত মুক্তি চলি আছে জুজা মুম্বাইত বৰ্তমান ব্যস্ত ৰৈ বিনালেৰ টিম অসমৰ প্ৰতিটো চিনেমা হলৰ লগতে অৰুণাচল মেঘালয় মণিপুৰতো মুক্তি লাভ কৰিব এই চিনেমাখনে ৰাজ্যৰ সকলো চিনেমা হলত হাউচফুল 31 অক্টোবৰৰ পূৰ্বে কেইবাদিনলৈ টিকটৰ বুকিং শেষ হৈ পৰিছে পুৱাৰ পৰা নিশালৈ সকলো শ্বট হাউচফুল দিবলৈছো আন এটা খবৰ জুবিনৰ সমাধিস্থলত ৰাজনীতি কৰাটো বন্ধ কৰক এগিলাছ মদ খাই মায়াবিনী গালেই জুবিন দাই ন্যায় নাপায় এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ লগতে আটাছুৱে খুৰাপান কৰি যোৱাসকলক জুবিন ক্ষেত্ৰত সোমাবলৈ দিব নালাগে জুবিন ক্ষেত্ৰত মদ খাই উদ্ভণ্ডালি কৰাটো কেতিয়াও মানি লোৱা নহ'ব উদ্ভণ্ডালি কৰাসকলক চৰকাৰে নাকি লগোৱাৰ ব্যৱস্থা কৰক সমাধিস্থলীত ৰাজনৈতিক শ্লোগান দিয়াটো বন্ধ কৰক জুবিন গাৰ্গক ন্যায় দিবলৈ এনে ৰাজনীতি বন্ধ হ'ব লাগিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গক পুৰেলে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় বিচাৰিছে আমি দেখা পাইছোঁ জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি কৰা হৈছে এনে উদ্ভণ্ডালি শীঘ্ৰেই বন্ধ কৰিব লাগে চৰকাৰ প্ৰশাসনক এই দাবী জনাইছে অসমীয়া যুৱ মঞ্চ আৰু আটাছুৱে দিবলৈছো আন এটা খবৰ PM কিষাণৰ 21 নং কিস্তি ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল দেশৰ কোটি কোটি কৃষকে নৱেম্বৰ মাহতে পাব 21 নম্বৰ কিস্তিৰ ধন যিকোনো মুহূৰ্ততে PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে নতুন নিয়মৰে এবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব এই ধনৰাশি কিন্তু এই ধন লাভৰ বাবে আজিয়ে কৰি লওক KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে PM কিষাণৰ 21 নং কিস্তি ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল পৰৱৰ্তী খবৰ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব ভোটাৰ তালিকা অসমতো ভোটাৰ তালিকা পুনৰীক্ষণ কৰা হ'ব ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে শ ভোটাৰৰ নাম শীঘ্ৰেই ৰাজ্যত তন্নতন্নকৈ পৰীক্ষা হ'ব ভোটাৰৰ তালিকা এই সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগৰ বৈঠক অসমতো ভোটাৰ তালিকা পুনৰীক্ষণ চলাৰ পূৰ্ণ সম্ভাৱনা আছে নৱেম্বৰৰ পৰা সমগ্ৰ দেশতে হ'ব ভোটাৰ তালিকা পুনৰীক্ষণ 2024ত নিৰ্বাচন হ'বলগীয়া ৰাজ্যসমূহত প্ৰথমতে হ'ব ভোটাৰ তালিকা পুনৰীক্ষণ এই সন্দৰ্ভত দুদিন ধৰি গুৰুত্বপূৰ্ণ বৈঠক ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰথমে অসম কেৰেলা পুডুচেৰী তামিলনাডু পশ্চিমবংগত চলিব ভোটাৰ তালিকা পুনৰীক্ষণ কাৰণ এই ৰাজ্যসমূহত 2024ত হ'ব বিধানসভা নিৰ্বাচন
ইয়াৰ পাছৰ খবৰটো হৈছে ৰাজ্যত আৰু নচলিব বহু বিবাহ, বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে। এগৰাকীতকৈ বেছি বিয়া পাতিলে 7 বছৰৰ কাৰণে জেলত যাব লাগিব। শুধৰোৱা হ'ব অসমৰ বহু বিবাহৰ ব্যৱস্থা। এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে। এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল। ৰাজ্যত আহি আছে কঠোৰ আইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। অহা 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বিধেয়ক। এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া কৰাব পাৰিব। বহু বিবাহ ৰোধ আৰু মহিলা সুৰক্ষাৰ বাবে অনা হ'ব এই আইনখন। বিবাহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। দিবলৈছো আন এটা খবৰ। ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা কৰিছে পাকিস্তানে। বাংলাদেশত গঢ় দিছে বিশেষ ইছলামিক সংগঠন। ভাৰতৰ বিৰুদ্ধে এইবাৰ বাংলাদেশৰ ভূমিত ব্লুপ্ৰিণ্ট ৰচনা কৰিছে পাকিস্তানে। গঢ় দিছে ইৰাণৰ দৰে এক ইছলামিক সংগঠন। ইৰাণৰ দৰে হ'ব বিচাৰিছে পাকিস্তান। বাংলাদেশত পাকিস্তানে ৰচনা কৰিছে ভয়ংকৰ ব্লুপ্ৰিণ্ট। ইছলামিক বিপ্লৱী সেনা গঢ়ি তুলিছে বাংলাদেশত। ভাৰতৰ বাবে বিপদজনক হ'ব পাৰে এই ষড়যন্ত্ৰ। ইৰাণৰ ইছলামিক বিপ্লৱী গাৰ্ড কৰ্পৰেচনৰ ৰূপত পাকিস্তানে গঠন কৰিছে সেনা। বাংলাদেশত ইছলামিক বিপ্লৱী সেনা গঢ় দিয়াৰ ৰণকৌশল অব্যাহত আছে। পাকিস্তানে বাংলাদেশৰ জৰিয়তে ভাৰতৰ সীমা আৰু আভ্যন্তৰীণ অঞ্চলত অনুপ্ৰৱেশ কৰা ষড়যন্ত্ৰ কৰিছে। যদি এই পৰিকল্পনাত পাকিস্তান সফল হয় তেন্তে নিশ্চিতভাৱে ভয়ংকৰ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব পাৰে। ইৰাণে ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পৰেচ প্ৰতিষ্ঠা কৰিছিল মে' মাহৰ 1979 চনত। ইৰাণৰ পৰম্পৰাগত সেনাৰ লগতে এটা অস্ত্ৰধাৰী শক্তি হয় এই সেনা, যাৰ প্ৰায় 90,000 সক্ৰিয় কৰ্মচাৰী আছে সেই ইৰাণৰ শক্তিত। IRGCক অষ্ট্ৰেলিয়া, বাহৰেইন, কানাডা, ছৌদি আৰবে নিষিদ্ধ ঘোষণা কৰি থৈছে। লগতে ইকুৱেডৰ, পাৰাগুৱে আৰু ছুইডেনৰ মতেও অৰাজক সংস্থা IRGCৰ দৰে এই শক্তিশালী সংগঠন গঢ় দিয়াৰ প্ৰচেষ্টা কৰি আছে পাকিস্তানে। যদি পাকিস্তানৰ এই পৰিকল্পনা সফল হয় তেন্তে চীন আৰু পাকিস্তান সীমান্তত অনুপ্ৰৱেশ বাঢ়িব। বিদেশী আক্ৰমণৰ সংকটৰ সন্মুখীন হ'ব পাৰে ভাৰত। বাংলাদেশত এই মুহূৰ্তৰ সেনাৰ সংখ্যা প্ৰায় 1,60,000। ইছলামিক ৰেভলিউচনাৰী আৰ্মিৰ লক্ষ্য হৈছে সেনাৰ বৰ্তমান সংখ্যাতকৈ অধিক মানুহক প্ৰশিক্ষণ প্ৰদান কৰা। বাংলাদেশৰ ইউনুছ চৰকাৰে পাকিস্তানৰ বাবে নিজৰ সামুদ্ৰিক পথ খুলি দিছে। ইতিমধ্যে পাকিস্তানী গুপ্তচৰ সংস্থা ISI বাংলাদেশত সম্পূৰ্ণভাৱে নিজৰ আধিপত্য স্থাপন কৰিছে। পাকিস্তানৰ পৰা বাংলাদেশকে পৃথক কৰিবলৈ ভাৰতৰ ভূমিকাক লৈ ক্ষোভত আছে পাকিস্তান। বাংলাদেশক 1971 পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাটো সদায় বিচাৰি আহিছে পাকিস্তানে। শ্বেখ হাছিনাক আঁতৰোৱাৰ পিছৰ পৰাই পাকিস্তানে বাংলাদেশত এই পৰিকল্পনা অবিৰতভাৱে কৰি আছে।